হাই নমস্কাৰ গাইজ, এয়া হৈছে আমাৰ লংকা ৰেলৱে ষ্টেচন, যিটো নেকি বহুত ধুনীয়া হৈছে। আগতকৈ বহুত ডেভেলপ হৈছে, বহুত উন্নত হৈছে। কিন্তু এটা বস্তু এতিয়াও উন্নত হোৱা নাই, সেইটো হৈছে আমাৰ টিকেট কাউণ্টাৰৰ মাষ্টাৰবোৰৰ ব্যৱহাৰ। সিহঁতৰ ব্যৱহাৰবোৰ বহুত বেয়া। কালি মই গৈছিলোঁ এটা টিকেট ল'বৰ কাৰণে। মই লংকাৰ পৰা গুৱাহাটী যাম, তাতেই এটা টিকেট ল'বৰ কাৰণে গৈছিলোঁ। টিকেট লোৱাৰ সময়ত সিহঁতে মোক আগতীয়াকৈ পইচা খুজিছে, আৰু পইচা দিয়াৰ সময়ত সিহঁতে মোক চেঞ্জ দিব লাগে। তেতিয়া মোৰ তাতো আৰু চেঞ্জ নাই, মই কৈছোঁ চেঞ্জ নাই। তেতিয়া মোক খেদিয়াই পঠিয়াইছে যে চেঞ্জ লাগিব। আৰু সিহঁতে এইখিনি কথা ভালকৈ ক'ব পাৰিলে হয়। সিহঁতে এনেকুৱা এটিটিউডত কথা কয় নহয়, বহুত বেয়া লাগে। গতিকে মই কালি বহুত বেয়া পাইছোঁ, বহুত দুখ লাগিছে। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে এই ডিপাৰ্টমেণ্টৰ মানুহ কোনোবাই যদি মোৰ ভিডিঅ'টো চাইছে, গতিকে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে, বহুত কড়াকৈ একশ্যন ল'ব লাগে। কালি মই চাইছোঁ যে অধিকাংশ মানুহে টিকেট নলয়, আৰু টিকেট নোলোৱাৰ কাৰণটোৱে এইটোৱে। আচলতে মাষ্টাৰবোৰৰতো মান্থলি সিহঁতৰ চেলাৰী আহি আছে নহয়, গতিকে সিহঁতে আৰু টিকেট কাটিলেও পইচা পাব, নাকাটিলেও পইচা পাব, সিহঁতৰ একো নাই। লছ কাৰ হৈ আছে?